পুনৰ স্বাগতম। এই সময় প্ৰত্যাহ্বানেৰে ভৰা সময়। এই সময়ৰ সৈতে আমি সকলোৱে যুঁজি আছোঁ। কি প্ৰহৰী কি মন্ত্ৰী সকলোৱে যুঁজি আছে আৰু আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ কেৱল আপোনালোকৰ বাবে, যাতে এই লকডাউনৰ সময়ছোৱাত আপোনালোকেও সকাহ পাব পাৰে আৰু আগন্তুক দিনৰ বাবে সকলো পৰিকল্পনা ৰূপায়ণ কৰিব পাৰে বা গ্ৰহণ কৰিব পাৰে। লকডাউন অধিৱেশন পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আৰু এইবাৰ চিকিৎসকসকলৰ বাবে এক বিশেষ কাৰ্যসূচী, যিসকল চিকিৎসা বিজ্ঞানীয়ে অহৰহ আমাৰ বাবে ত্যাগ কৰি আছে, তেওঁলোকক আমি চেলুট জনাইছোঁ। মই স্বাগতম জনাব বিচাৰিছোঁ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ভৱদেৱ গোস্বামী। গোস্বামী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আপোনালোকে ক'ভিড-19ৰ বিৰুদ্ধে যি যুঁজ চলাই আছে, সেই যুঁজক সকলোৱে প্ৰশংসা কৰিছে। এই ক'ভিড-19এ আমাক যেন বহু কথাই শিকাই গ'ল, কিন্তু এতিয়াও যেন সকলো শেষ হোৱা নাই আৰু বহু প্ৰত্যাহ্বান আছে। এগৰাকী চিকিৎসক হিচাপে আপোনাৰ মনৰ ভাৱ কি? প্ৰথম কথা, আমি গোটেই চিকিৎসকসকল গোটেই পৃথিৱীতে, অসমৰে হওক বা ভাৰতৰে হওক, গোটেই পৃথিৱীৰে হওক, আমি আটাইবিলাক আজিৰ দিনত নিজৰে ভাল লাগিছে যে আমি এখন যুদ্ধত আমি যুঁজাৰু হিচাপে মানুহৰ কাৰণে একেবাৰে ফ্ৰণ্টত গৈ তেওঁলোকৰ ৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু মই সেইকাৰণে চিকিৎসকসকল হিচাপে মই গৌৰৱান্বিত। আমাৰ সকলো চিকিৎসক কৰ্মী, নাৰ্ছ, ৱাৰ্ড বয় আৰম্ভ কৰি হেল্থ কেয়াৰ লগত জড়িত সকলো মানুহ ইয়াৰ কাৰণে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু কথাটো হ'ল, আজিৰ দিনত যে গোটেই পৃথিৱীতে আমি জানো যে প্ৰায় 3.5 মিলিয়ন কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। প্ৰায় 2,45,000 মানুহ আজিৰ দিনত আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু গোটেই ৱৰ্ল্ড ইয়াৰ দ্বাৰাই আক্ৰান্ত হৈ আছে। প্ৰায় 187 কাণ্ট্ৰিজ গোটেই পৃথিৱীতে আজি ইয়াৰ লগত যুদ্ধ কৰিব লগা হৈছে। গতিকে গোটেই পৃথিৱীতে আমাৰ লকডাউন কম বেছি পৰিমাণে সকলোতে হৈছে। আমি ইণ্ডিয়াৰ কথা ক'লেও নহ'ব, বাকী কাণ্ট্ৰিবিলাকতো, ৱেষ্টাৰ্ণ কাণ্ট্ৰি হওক, আমেৰিকা হওক, আফ্ৰিকান হওক, চব কাণ্ট্ৰিবিলাকতে লকডাউন হৈছে। আৰু লকডাউনৰ পিছৰ চোৱাৰ কথাহে আমি প্লেনিং কৰিব লগা হৈছে, যেনেকৈ আপুনি এতিয়া কথাটো আৰম্ভ কৰিছে। মোৰ চিকিৎসক হিচাপে অনুভৱ যে আমি ইয়াৰ পিছত কি কৰিম, হোৱাট ইজ নেক্সট। কথাটো হ'ল যে আমি গোটেই লাইফ ইয়াৰ পিছত বহুত বছৰলৈকে হয়তো এই কৰোণা ভাইৰাছৰ লগত থাকিব লাগিব, আমি সহবাস কৰিব লাগিব। আৰু 2 নম্বৰ কথাটো ওলাই পৰিছে এতিয়া যে আমি গোটেই হিউমেনিটি বোধ হয় কম বেছি পৰিমাণে লকডাউনৰ লগত এডজাষ্ট হ'ব লাগিব। এই যে ছ'চিয়েল ডিষ্টেঞ্চিং হওক, এই যে হাইজেনিক কণ্ডিশ্যন হওক, এই গোটেই কথাবিলাক আমি সকলোৰে কাৰণে এতিয়া গোটেই চিন্তাৰ বিষয় আৰু আমি তাৰ লগত সহবাস কৰিব লাগিব। আমি নিজকে তাৰ কাৰণে প্ৰণালীবদ্ধভাৱে সাজু কৰিব লাগিব। লকডাউনৰ সময়ত আমি নিজে দেখিছোঁ যে আমি কিয় লকডাউন কৰিছোঁ, যে লকডাউন কৰাৰ পিছত এই ভাইৰাছটো স্প্ৰেড যাতে নহয়। ভাইৰাছটো স্প্ৰেড হোৱাৰ মূল কাৰণ হ'ল যে মানুহৰ মুখৰ পৰা যিটো লেলাৱতী ওলায়, মানুহৰ নাকৰ পৰা যিটো পানী ওলায় কেতিয়াবা, নাইবা যদি মানুহজন ৰোগী হৈ আছে কৰোণা ভাইৰাছৰ, তেওঁ যদি কাহ আহে, তেওঁৰ যদি হাঁচি এটা মাৰি দিয়ে, আনকি তেওঁ যদি দীঘলীয়াকৈ কথা কৈ থাকিলে তেওঁৰ পৰা মুখৰ পৰাও এই ভাইৰাছটো ওলাই আহে আৰু সেই ভাইৰাছটো বাহিৰত নেক্সট মানুহজনৰ ওচৰত গুচি যাব পাৰে, বা সি পাতিতেই হওক বা ওচৰৰ কোনোবা এটা ছাৰ্ফেচতে হওক সি লাগি থাকিব পাৰে। প্ৰায় 4 ঘণ্টাৰ পৰা 72 আৱাৰ্ছলৈকে এই ভাইৰাছটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগভাৱে জীয়াই থাকিব পাৰে আৰু তাৰ পৰা স্প্ৰেড হয়। গতিকে আমি লকডাউন কৰাৰ মূল কাৰণটোৱে সেইটো যে লকডাউনৰ পিছত আপুনি মানুহজন ভিতৰত আছে, ঘৰৰ ভিতৰত, আপুনি বাহিৰত ওলাই যোৱা নাই, গতিকে ভাইৰাছটোৱে আপোনাক এটেক কৰিব নোৱাৰে। নাইবা আপুনি সদায় মাস্কটো পিন্ধি আছে, আপোনাৰ যদি নিজৰো এই ৰোগটো আছেও, নাইবা বেলেগৰ সন্মুখত আপুনি আছে যোন হয়তো ৰোগী হ'ব পাৰে, তেওঁৰ পৰাও এই ভাইৰাছটো আপোনালোকে নাহে। নাইবা
আপুনি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে যাতে টাচত নাথাকে, কাৰণ ভাইৰাছটো মেন টু মেন ডাইৰেক্টলি টাচ হৈ যাব পাৰে, টাচৰ লগত ভাইৰাছটো গুচি যাব পাৰে। গতিকে আমি ইন ফিউচাৰো এনেকুৱা ধৰণৰ সাৱধানতাটো হয়তো বহুদিনলৈকে চলাই ৰাখিব লাগিব, কাৰণ এই ভাইৰাছটো মই কৈছোঁৱে ই তৎক্ষণাত নোহোৱা হৈ নাযায়। আমি এতিয়াও নাজানো লকডাউনৰ পিছত হয়তো ছেকেণ্ড ৱেভ এটা আহিবও পাৰে বা নাহিবও পাৰে, সেইটো সময়েহে ক'ব। কিন্তু চিকিৎসা বিজ্ঞানীৰ এতিয়ালৈকে যিটো অনুমান হয়তো আহিব পাৰে। গতিকে লকডাউন শেষ হোৱাৰ পিছত আমি সেইদৰে ভাবিব লাগিব যে ইমিডিয়েটলি যাতে আমি হুলস্থুল কৰি পেলাই ৰাস্তাত ওলাই নাযাওঁ, ইমিডিয়েটলি যাতে আমি হেতা ওপৰা লগাই পেলাই ইটোৰ পিছত সিটোলৈকে বস্তুবিলাক বিচাৰি নাথাকোঁ, আমি যাতে সাৱধান হওঁ, আননেচেচাৰী ঘৰৰ পৰা ঘূৰি নুফুৰোঁ, ওলাই নাযাওঁ। আনকি মই জনসাধাৰণক এইটোও ৰিকুৱেষ্ট কৰোঁ যে এই সময়ত লকডাউনৰ সময়ত বা 17 তাৰিখৰ পিছতো কি সিদ্ধান্ত হয় আমি নাজানো, তথাপিতো মানুহে ইভিন সাধাৰণ ৰোগত আক্ৰান্ত হৈ থাকিলেও যাতে চিকিৎসালয়ত গৈ হুলস্থুল নকৰে। কাৰণ মই বহুত ক্ষেত্ৰত পাওঁ এতিয়া যে কোনোবা এজন মানুহৰ যে মোৰ পেটৰ গেছ হৈছে, মোক ফোন কৰিছে বা কেতিয়াবা কয় যে মই হস্পিটেলত যাওঁ, মোক আহি পেলাই চাই দিব লাগে। কিন্তু কথাটো হ'ল যে এই পিৰিয়ডটো এটা ক্ৰুচিয়েল টাইম, এই পিৰিয়ডত আমি নিজকে সম্বৰণ কৰিব লাগিব। গেছ থকাৰ কাৰণে ইমানচি একো নহয়, চৰকাৰেও কৈ আছে, আমাৰ প্ৰধানমন্ত্ৰীও কৈ আছে, আমাৰ মুখ্যমন্ত্ৰীও কৈ আছে যে সাধাৰণ ৰোগৰ কাৰণে আপুনি টেলিফোনতে ডক্টৰৰ লগত আলোচনা কৰক, বাহিৰত ওলাই নাহিব, হস্পিটেলত ওলাই নাহিব। এজন মানুহ হস্পিটেললৈকে আহিবৰ কাৰণে সাধাৰণ কথাতে কিমান কথা ইনভলভ হয় যে তেওঁ ঘৰৰ পৰা আহিব লাগিব, তেওঁ গাড়ী লৈ আহিব লাগিব, তেওঁৰ লগত আৰু এটা মানুহ হ'ব। এই যে আমাৰ গোটেই চিন্তাধাৰাটোৱে সলনি কৰিব লাগিব। আৰু মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা যে মই মাজতে হস্তক্ষেপ কৰিছোঁ, আচলতে মানুহ আশংকাত থাকে, আশংকাত থকাৰ বাবেই হয়তো এনেধৰণৰ পৰিৱেশৰ সূত্ৰপাত হয়। যি কি নহওক, মানুহৰ কিন্তু এতিয়া চিকিৎসা বিজ্ঞানৰ প্ৰতি বিশ্বাসটো বাঢ়িছে, চিকিৎসা কৰ্মীৰ প্ৰতিও বিশ্বাসটো বাঢ়িছে, আৰু সেইখিনি বিশ্বাস আগন্তুক দিনসমূহত আপোনালোকে ধৰি ৰাখিব লাগিব। কিন্তু চিয়'ৰ সেইটো থাকিবই লাগিব, কাৰণ চিকিৎসা বিজ্ঞানটোৱে তেনেকুৱা কথা এটা, এইটো বিশ্বাসৰ ওপৰতহে চলি থাকে। চিকিৎসকসকলে মানুহক চিকিৎসা কৰে, ৰোগীক চিকিৎসা কৰে এটা বিশ্বাসত। আমি প্ৰত্যেকখন যেতিয়া প্ৰেছক্ৰিপশ্যন লিখাৰ প্ৰথম আমি এটা চিম্বল দিওঁ, সেই চিম্বলটো আমি লিখি দিওঁ তাত। সেই চিম্বলটো হ'ল মই ভগৱানক খাটিছোঁ যাতে মোৰ এই প্ৰেছক্ৰিপশ্যনখনে, মোৰ এই দৰৱখিনি এই মানুহজনক সহায় কৰক। সেই বিশ্বাসতেই এই গোটেই ব্যৱস্থাটো চলি আছে, আৰু ৰোগীবিলাকেও, ৰোগীৰ লগত থকা মানুহে সেই বিশ্বাসতে চলিব, আৰু এইটো নিৰন্তন সত্য, এইটো সদায় চলি থাকিব। কিন্তু তাৰ মাজতে কোৱা হয় মানুহৰ সংখ্যাৰ সেইবাবে হয়তো কোৱা হয় বিশ্বাসে মিলয় হৰি। সেইবাবে হয়তো এই মুহূৰ্তত সকলোৱে চিকিৎসককে ভগৱান আখ্যা দিছে। চিকিৎসা সম্পৰ্কীয় এটা প্ৰশ্ন আছে, এগৰাকী সদাশয় দৰ্শকে আমালৈ ফোন কৰিছে, মই প্ৰশ্নটো লৈ লৈছোঁ। নমস্কাৰ ডাঙৰীয়া, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে, চমুকৈ আপোনাৰ প্ৰশ্নটো সোধক। মই শামছুল আলমে কৈছোঁ, গোৱালপাৰাৰ পৰা কৈছোঁ। হয়, কওক। মানে ডেলিভাৰী যিটো ইনজেকশ্যন দিব লগা হয়, আজিকালিতো সেই ইনজেকশ্যন দিয়াৰ কিহৰ ইনজেকশ্যন হেৰি নাই। ডেলিভাৰী ইনজেকশ্যন বুলি কৈছে তেওঁ। কিহৰ ইনজেকশ্যনৰ কথা কৈছে? হয় হয়, ডেলিভাৰী ইনজেকশ্যন। হেল্ল', আপুনি শুনিছে? ডেলিভাৰী ইনজেকশ্যন। হয় হয়, আপোনাৰ প্ৰশ্নটো সম্পূৰ্ণ কৰক। মই দৰ্শকগৰাকীলৈ কৈছোঁ, প্ৰশ্নটো সম্পূৰ্ণ কৰক। ডেলিভাৰী ইনজেকশ্যন দিব পৰা নাই। এতিয়া আপুনি কি কৰাটো দৰকাৰ সেইটোৱে জানিব বিচাৰিছে? ডেলিভাৰীৰ হয়, কওক ডাঙৰীয়া। মই বুজি পাইছোঁ যে তেওঁ কি কৰিব নেক্সট। মই ডাঙৰীয়া বৰ আপোনাৰ প্ৰশ্নটো মই শুনিলোঁ। কথাটো হ'ল যে আপোনাৰ যিকোনো স্বাস্থ্য সম্পৰ্কীয় যদি কিবা অসুবিধা হৈছে, ওচৰৰ যিকোনো ডক্টৰ এজনৰ ওচৰলৈ যাব, তেওঁলোকে আপোনাক বুজাই ক'ব। যদি ইনজেকশ্যন এটা দিবও পৰা নাই এদিনৰ কাৰণে, দুদিনৰ কাৰণে, 10 দিনৰ কাৰণেও, ইমিডিয়েটলি একো অসুবিধা নহয়। গতিকে গাইনকলজি যদি ডক্টৰ নাপায়ো সেইটো বিভাগৰ, ওচৰৰ যিকোনো এজন ডক্টৰৰ ওচৰত গ'লে আপোনাক সেই বিষয়ে বুজাই ক'ব, আপুনি ভয় কৰিব লাগে একো নাই। ঠিক আছে, মই ভৱদেৱ গোস্বামী ডাঙৰীয়া এটা অন্য বিষয় সুধিব বিচাৰিছোঁ। যিহেতু এইবাৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভূমিকা আমি দেখা পালোঁ এই ক'ভিড-19ৰ সময়ত,
কিন্তু এটা সময় হয়তো এনেকুৱাও আহিব পাৰে য'ত আমি ব্যক্তিগত খণ্ডৰ ভূমিকাৰ ওপৰতো চকু দিব লগা হ'ব পাৰে, ব্যক্তিগত খণ্ডই হয়তো বিশেষ অৱদান আগবঢ়াব লগা হ'ব পাৰে। আপোনাৰ মতে মাজৰ এনে এক পন্থা আছে নেকি য'ত সেৱাও হ'ব আৰু ব্যৱসায়ো হ'ব, অৰ্থাৎ এজন ৰোগী যাতে চিকিৎসালয়ৰ পৰা ওলাই যোৱাৰ সময়ছোৱাত তেওঁ শাৰীৰিক আৰু আৰ্থিক দুই দিশৰ পৰা সুস্থ হৈ থাকে, তাৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন বুলি নাভাবেনে আপুনি? নিশ্চয়, সকলো সময়তে মই আজি ক'ভিডৰ সময় বুলি কোৱা নাই, মই লকডাউনৰ বুলি কোৱা নাই, সকলো সময়তে এই কথাটো সদায় আহিব আৰু সদায় থাকিব। কাৰণ আৰ্থিকভাৱে মানুহজন তেওঁৰ কাৰণে সুবিধাজনক হ'ব লাগিব আৰু মানুহজনে চিকিৎসাৰ পৰা উন্নতিও পাব লাগিব। কিন্তু যিটো কথা আপুনি উত্থাপন কৰিছে যে ব্যক্তিগত আৰু চৰকাৰী সুবিধাবিলাক, এইটো আমাৰ লাৰ্ণিং লেচন। আজি গোটেই পৃথিৱীতে আমাৰ চিকিৎসকসকল বা ইয়াৰ লগত জড়িত মানুহবিলাকে এই কথাৰে আলোচনা কৰিছে যে ক'ভিড ভাইৰাছে আমাক বহুত নতুন কথা শিকাইছে। এইটো এটা শিকাইছে যে ইনফেকচিয়াছ ডিজিজ, এই ভাইৰাছৰ কাৰণে যিবিলাক ইনফেকশ্যন হয় আৰু ই মহামাৰী হিচাপে গোটেই পৃথিৱীতে আহে, আৰু এই মহামাৰীৰ সময়ত আমি কেনেকৈ যুঁজ দিব লাগিব। আমি এই ক্ষেত্ৰত সদায় যে ব্যক্তিগত চিকিৎসকসকল নাইবা ব্যক্তিগত হস্পিটেলে তেওঁলোকে ভাবিব নালাগে যে মইহে এইটো কৰিব পাৰিম, মইহে এইটো কৰিম, নাইবা চৰকাৰী চিকিৎসাবিলাকেও ভাবিব নালাগিব যে এইটো মোৰ দায়িত্ব, আমি বুলি হিচাপ কৰিব লাগিব। মই ঠাইত আমি লগ হৈ একেলগে আমাৰ দেশৰ কাৰণে, জনসাধাৰণৰ কাৰণে আমি যুদ্ধ কৰিব লাগিব। আমি ৰোগীক নিশ্চয় শুশ্ৰূষা কৰিব লাগিব, ৰোগী ভাল কৰিব লাগিব। এই আমি যেতিয়া হৈ যাব তেতিয়া গোটেই চলিউশ্যনটো হৈ যাব। আৰু সেইকাৰণে মই ভাবোঁ নিয়াৰ ফিউচাৰ আমি যিহেতু আগতে সন্তুষ্ট নাছিলোঁ, আমি নাজানিছিলোঁ যে এনেকুৱা এটা মহামাৰী আহিব, এনেকুৱা এটা ভাইৰাছ আহিব যে এক দিনৰ ভিতৰতে, 2 দিনৰ ভিতৰতে হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হ'ব, ICUত ভৰ্তি কৰিব লাগিব, ভেণ্টিলেটৰ লাগিব। এইটো আমাৰ বুলি নহয়, আমেৰিকাৰ নিচিনা ঠাই, ইউৰোপৰ নিচিনা ঠাই, ইটালীৰ নিচিনা ঠাই, স্পেইনৰ নিচিনা ঠাই, য'ত তেওঁলোকৰ হেল্থ কেয়াৰ ছিষ্টেম ইমান উন্নত, আমি তাৰ লগত ভাবিবই নোৱাৰোঁ। তথাপিতো তেওঁলোকৰ ইমান মানুহ আজি ঢুকাই গ'ল। গতিকে এই ক্ষেত্ৰত আমি লগ হৈ পেলাই ইন ফিউচাৰ প্লেন কৰিব লাগিব যে এনেকুৱা মহামাৰী আহিলে আমি কেনেকৈ আমাৰ জনসাধাৰণক, আমাৰ ৰোগীখিনিক আমি সকলো সময়তে সুবিধা দিব পাৰোঁ। গতিকে তাৰ কাৰণে হয়তো বেলেগ বেলেগ ধৰণৰ প্লেন কৰিব, চৰকাৰেও কৰিব, চিকিৎসকসকলেও কৰিব, একেলগে বহি পেলাই আলোচনা কৰি পেলাই। মই ভাবোঁ যে সেইটো কাৰণত এতিয়া সকলো সময়তে আমাক হয়তো বহুত হেজাৰ, বহুত লাখ ICU বেড নালাগিবও পাৰে। গতিকে আমি তেনেকৈ প্লেন কৰিব লাগিব যাতে হস্পিটেল এখন বনাওঁতে যে এনি টাইম আমি এটা ৱাৰ্ড এটা ICUলৈকে কনভাৰ্ট কৰি দিব পাৰোঁ, নাইবা কিছুমান এৰিয়া আমি চিল কৰি দিব পাৰোঁ যে এইটো এৰিয়া বা এইটো ফ্ল'ৰ এনেকুৱা যদি মহামাৰী বা ইনফেকশ্যন হয়, যদি ক'ভিড হয় বা নাইবা ইয়াৰ পিছত আকৌ ক'ভিডৰ নামত আৰু কোনো ভাইৰাছ আহে আমিতো নাজানো, সেইখিনি সময়ত যাতে আমি ইমাৰ্জেঞ্চিৰ কাৰণে সেই গোটেই ৱাৰ্ডটো বেলেগে চিল কৰি ৰাখিব পাৰোঁ, বেলেগৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ আৰু চিকিৎসা সুবিধা দিব পাৰোঁ। এনেকুৱা ধৰণৰ কথাবিলাক আমি প্লেন কৰিব লাগিব। গতিকে হস্পিটেল এখন প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক বনোৱা সময়তে প্লেনিঙত আমি চেঞ্জ কৰি ল'ব লাগিব, সেইটো হস্পিটেলৰ সম্পৰ্কত। 2 নম্বৰ কথা জনসাধাৰণৰ কথা। অলপ আগতে আপুনি কৈছে যে মই শুনিছোঁ আপোনাৰ কথাৰ পৰাই যে আমাৰ DGP ছাৰে গোটেই জনসাধাৰণৰ কথাটো কৈছে। হয়, আমি চিকিৎসক হিচাপেও ভাবোঁ যে আমাৰ জনসাধাৰণে বহুত কথা এই ক'ভিডৰ পৰা শিকিব বা শিকিছে বা ভৱিষ্যতেও এইবিলাক কথা তেওঁলোকে মানি চলিব লাগিব। মই এটা সৰু উদাহৰণ দিছোঁ। যেতিয়া আমাৰ মানুহে বজাৰৰ পৰা কিবা এটা বস্তু লৈ আহিলে আমি হাইজিনটো বৰ বেছি একো গুৰুত্ব নিদিওঁ। আমি লৈ আহিলোঁ, ঘৰত বনাব দিলে, খানা বনালে, তাৰপিছত খালে। কিছুমান কিন্তু এনেকুৱা আছে যে ফল মূল আনিছে, সি কেঁচাই খোৱা হয়। যেতিয়া এটা বস্তু বনোৱা হয়, যেতিয়া জুইত বনোৱাৰ লগে লগে তাত থকা ভাইৰাছে হওক বা বেক্টেৰিয়াবিলাক মৰি যাব, সেইটো ইমান ভয় নাথাকে। কিন্তু যিবিলাক বস্তু আমি খাওঁ, কেঁচাই খাওঁ, চালাড বনাই খাওঁ, সেইবিলাক বস্তুৰ লগতো বেলেগ বেলেগ, ক'ভিডৰ কথা অকলে কোৱা নাই, বেলেগ বেলেগ ভাইৰাছ আহিব পাৰে, বেলেগ বেলেগ বেক্টেৰিয়া আহিব পাৰে। গতিকে সেইটো যে বাহিৰতে ধুই মেলি চাফা কৰি পেলাই আমি সাধাৰণ পানীতে হওক ভালকৈ ধুই মেলি ভিতৰত সোমাব লাগে, নাইবা আমি যেতিয়া বজাৰতে ওলাই যাওঁ সদায় চাফ চিকুণতাটো চাব লাগে, যিটো এতিয়া আমি অলপ মানিছোঁ। ঘৰত আহিলে বা ঘৰৰ পৰা ওলাই গ'লে
সেই কথাটোত গুৰুত্ব সদায় দিব লাগে বা আমি সদায় হাত ধুব লাগে মানে মই এক এটা অৰ্থত আমি উদাহৰণ ক'ব পাৰোঁ দিছোঁ, আজি যে বহুত এই বছৰ আগতে মহামাৰীয়ে আমাক বহু কথা শিকাই গ'ল নহয় জানো বহুত কথা শিকাইছে আৰু ইয়ে সেইকাৰণে আমাক এটা নতুন নতুন পৃথিৱীৰ এটা আশা দিব বুলি মই ভাবোঁ সুন্দৰ কথা ধন্যবাদ জনাইছোঁ হেল্ল' ভৱদেৱ গোস্বামী ডাঙৰীয়া এইখিনি সময় আপুনি আমাক দিলে লকডাউন অধিৱেশন এনেধৰণে চলি থাকিব আৰু বহু কেইগৰাকী অতিথি আছে আমাৰ সৈতে লাইভত থাকিব তেওঁলোক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী অতুল বৰা লগতে বহু কেইগৰাকী উদ্যোগী সংগীত শিল্পী জয় বৰুৱাও থাকিব কিছু সময়ৰ পাছতেই তাৰ পূৰ্বে লৈছোঁ চমু বাণিজ্যিক বিৰতি ডাবৰ ৰেড পেষ্ট য'ত আছে লং পুদিনা টমাৰৰ দৰে আয়ুৰ্বেদিক $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest পুনৰ স্বাগতম আপুনি চাই আছে লকডাউন অধিৱেশন এক বৃহৎ আয়োজন নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে আমি পোনপটীয়াকৈ কথা পাতি আছোঁ কেৱল আপোনালোকৰ বাবে আৰু এই মুহূৰ্তত মুম্বাইৰ পৰা আমাৰ সৈতে লাইভত আছে জনপ্ৰিয় সংগীত শিল্পী সংগীত পৰিচালক জয় বৰুৱা মই স্বাগতম জনাইছোঁ জয় বৰুৱা আপোনাক কেনেধৰণৰ চলি আছে আপোনাৰ এই কেইদিন আৰু লকডাউন ডায়েৰী কেনেকুৱা আপোনাৰ কি ক'ব অডিঅ'টো পোৱা নাই আপোনালোকৰ কথাটো অলপ লাহেকৈ নমস্কাৰ নমস্কাৰ এতিয়া শুনিছে আপুনি ভালদৰে হয় হয় কেনেকুৱা চলি আছে এইকেইদিন আপুনি মুম্বাইত যিহেতু আছে আৰু মুম্বাইত সাংঘাতিক এক শোচনীয় অৱস্থা এই কোভিড-19ৰ ফলত আপোনাৰ কেনে চলি আছে খৰকে ক'লে কি আছে আপোনাৰ লকডাউন অলপ অকণমান লাহেকৈ ক'ব আপুনি দিব বিচাৰিছোঁ প্ৰশ্নটো মই ভালকৈ শুনা নাই ঠিক আছে মই ভালদৰে যোগাযোগ কৰিম কিছু সময় লৈ লৈছোঁ আপুনি অলপ লাইনত থাকক আমাৰ সৈতে কিছু সময় লৈ লৈছোঁ কাৰণ তেওঁ মুম্বাইত আছে আৰু আমি তেওঁ পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিছোঁ অলপ অসুবিধা হৈছে চাগে তেওঁৰ কিন্তু কোনো কথা নাই তেওঁ ঘৰতে আবদ্ধ হৈ আছে আৰু ঘৰত আবদ্ধ হৈয়ে তেওঁ
সংগীত চৰ্চা কৰি আছে। ইয়াৰ পূৰ্বেও এক বিশেষ প্ৰতিবেদন আমি সম্প্ৰচাৰ কৰিছিলোঁ জয় বৰুৱা সন্দৰ্ভত, আৰু তেওঁ কেনেধৰণে আছে সেইখিনি কথা তেওঁৰ মুখেৰে আপোনালোকে শুনিব পাৰিব। কিন্তু যোগাযোগটো যদি এবাৰ ভালদৰে হৈ লয় তেতিয়া আমি তেওঁৰ সৈতে কথা পাতিব পাৰিম, আৰু আপোনালোকৰ বাবে তেওঁ কি বাৰ্তা দিয়ে সেইখিনিও আপোনালোকে শুনিবলৈ সক্ষম হ'ব। যদি যোগাযোগ ঠিক আছে, যোগাযোগৰ বাবে আমি কিছু সময় ৰ'ব লাগিব, মই ৰৈ ল'ম। কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ, আমাৰ এইখিনিলৈকে যি আলোচনা হ'ল সেই আলোচনাৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰিছোঁ, চৰকাৰ প্ৰশাসনে নিজৰ দায়িত্বৰ সম্পূৰ্ণ পৰিকল্পনা ইতিমধ্যেই গ্ৰহণ কৰি লৈছে। তেওঁলোকে কেনেধৰণে আগভাগ ল'ব, কি কৰিব, তেওঁলোকে কি ক্ষেত্ৰত কাম আছে, বা জনসাধাৰণৰ সুবিধা অসুবিধাৰ কোনবোৰ দিশ বিশেষভাৱে চোৱা হ'ব, সকলো পৰিকল্পনা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে। আৰু তেওঁলোকে আশ্বাস দিছে যে জনসাধাৰণৰ কোনো অসুবিধা নহয়, জনসাধাৰণে যাতে প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিটো বিষয়তেই যাতে সুবিধাসমূহ গ্ৰহণ কৰি থাকিব পাৰে, সেই বিষয়টোৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰখা হ'ব বুলিও চৰকাৰৰ তৰফৰ পৰা চৰকাৰৰ যিসকল বিষয়া আছে লগতে মন্ত্ৰী আছে তেওঁলোকে মন্তব্য কৰিছে। ইতিমধ্যে আমি কাৰ সৈতে কথা পাতিলোঁ, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতিলোঁ, ৰাজ্যৰ মুখ্য সচিবৰ সৈতে কথা পাতিলোঁ, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিলোঁ, আৰু এগৰাকী বিশিষ্ট চিকিৎসকৰ সৈতে কথা পাতিলোঁ। এই আলোচনা সদৰ্থক দৃষ্টিভংগীত আগবাঢ়িছে। এই আলোচনাৰ পৰা আমি আশা কৰিছোঁ আপোনালোকে এটা বিশেষ বাৰ্তা লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ যোগাযোগ স্থাপন কৰিম জয়ৰ সৈতে, জয় বৰুৱা হোৱা নাই, যোগাযোগ এতিয়াও হোৱা নাই, আমি চেষ্টা অব্যাহত ৰাখিম। কিন্তু এইখিনিতে এটা বিশেষ খবৰ, এইকেইদিনত যেনেধৰণে চৰকাৰী বিভাগসমূহ ব্যস্ত হৈ আছে, ঠিক তেনেধৰণে কিন্তু সংবাদ মাধ্যমো ব্যস্ত হৈ আছে। সংবাদ মাধ্যমেও অহৰহ কাম কৰি আছে আপোনালোকৰ সেৱাত। আমি আপোনালোকৰ সেৱাত উৎসৰ্গিত। আমি আমাৰ দায়িত্ব পালন কৰি আছোঁ কেৱল জনসাধাৰণৰ বাবে। প্ৰতিগৰাকী সাংবাদিক, তেওঁ লাগিলে ফিল্ডত থকা সাংবাদিকেই হওক, বা ষ্টুডিঅ'ত থকা সাংবাদিকেই হওক, বা নিউজ ডেস্কত থকা সাংবাদিকেই হওক, বা আমাৰ PCR টিমেই হওক, টেকনিকেল টিমেই হওক, প্ৰতিগৰাকীয়ে অহৰহ আপোনালোকৰ বাবে সেৱা আগবঢ়াই আছে। প্ৰতিটো খবৰ আপোনালোকক দি আছে। আৰু হয়তো সংবাদ মাধ্যমৰ এনে ভূমিকাৰ বাবেই অসম তথা ভাৰতবৰ্ষৰ কেইবাটাও প্ৰান্তত COVID-19 যেনেধৰণে বিয়পিব লাগিছিল তেনেধৰণে বিয়পা নাই। কাৰণ যিখিনি বাৰ্তা দিব লাগে বা যেনেধৰণৰ সচেতনতামূলক পদক্ষেপ ল'ব লাগে সেইখিনি সংবাদ মাধ্যমৰ তৰফৰ পৰাই প্ৰথমেই লোৱা হৈছে। এতিয়া আমাৰ যোগাযোগ সম্পূৰ্ণ হৈছে। মই জয় বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। আপোনাক স্বাগতম। প্ৰথম অৱস্থাত সংযোগৰ ক্ষেত্ৰত কিছু হয়তো ব্যাঘাত জন্মিল, এতিয়া আশা কৰিছোঁ ভালদৰে আপুনি মোৰ মাতটো শুনিবলৈ পাইছে, নহয় জানো? হয়, মই শুনিছোঁ, আপোনাৰ মাতটো মই ভালকৈ শুনিছোঁ। হয়, গুড ইভিনিং। হয়, কি কামত বৰ্তমান আপুনি যিহেতু ঘৰত আবদ্ধ হৈ আছে, তাতে মুম্বাইৰ পৰিস্থিতি অতি শোচনীয়, লকডাউন ডায়েৰী কেনেধৰণৰ আপোনাৰ, কি কৰি আছে? লকডাউন ডায়েৰীটো বৰ্তমান মানে প্ৰথমবাৰৰ বাবে লাইফত লকডাউন হৈ আছোঁ। আৰু এজ এ মিউজিচিয়ান আমি অলপ বেলেগ কথা ভাবি থাকোঁ, অলপ ফেঞ্চিফুল হৈ থাকোঁ, সেইকাৰণে কেতিয়াবা আমি ফিল নকৰোঁ। কিন্তু ওলাই যাব পৰা নাই, মাজে মাজে সেই বস্তুটো অলপ ধৰে। আৰু এটা কথা চিন্তাও হৈছে, মাজে মাজে চিন্তা হয়, কাৰণ মই তাকে আজি বেলেগৰ লগত কথা পাতিছিলোঁ, ঘৰৰ লগত কথা পাতিছিলোঁ, বা ঘৰৰ মানুহৰ কাৰণে চিন্তা হয় কেতিয়াবা হেৰি হয়। কিন্তু আমাৰ বম্বেতে এটাতকৈ বেছি কেছ, আমাৰ এইখিনি জেগাত অলপ তেনেকুৱাকে হোৱা নাই। তথাপিও মানে মানে বহুত কথা একেলগে, বহুত ভাৱ আহে একেলগে মনৰ। বাহিৰৰ নিউজ পেপাৰ, ইণ্ডিয়ান নিউজ পেপাৰ পঢ়িলে বহুত ধৰণৰ ভাৱ, যোনখিনি আগতে কেতিয়াও জীৱনত অহা নাছিল। আপোনাৰ জন্ম, মৃত্যু, লাইফ, আৰু কেনেকে মানে আমি ইমান দিন কিছুমান বস্তু আমি যেনেকে ফৰ গ্ৰান্টেড ললো, ঘূৰি ফুৰা, মানুহক লগ পোৱা, ওলাই যোৱা, কনচাৰ্ট কৰা, কাম কৰা, হঠাতে গোটেই বস্তুটো বন্ধ হৈ গ'ল। কিন্তু তাৰ মাজত হলেও সংগীত মিউজিচিয়ান খিনিয়ে, আৰ্টিষ্ট খিনিয়ে কিন্তু নিজৰ ফালৰ পৰা বহুত কাম কৰি আছে। আজি ৰাতিপুৱা মই নিউয়ৰ্ক টাইমছ পঢ়ি থাকোঁতে দেখিছোঁ, এখন নিউয়ৰ্কৰ ডাঙৰ হস্পিটেলত এগৰাকী ডক্টৰে তেখেতলোকৰ বন্ধুৰ থ্ৰুৱেদি অনলাইন ৱেষ্টাৰ্ণ ক্লাছিকেল কনচাৰ্ট কৰাইছে ফৰ পেচেণ্টছ। আৰু তাৰমানে মিউজিচিয়ানখিনি তাকে কৈছে, আৰু এখন ইষ্ট কোষ্ট আৰু ৱেষ্ট কোষ্টৰ পৰা মিউজিচিয়ানখিনিয়ে বজাইছে। তাকে কৈছে মানে এতিয়া মিউজিচিয়ানখিনিও গৈ পেলাই ফ্ৰণ্ট লাইন ৱৰ্কাৰৰ নিচিনা হ'ল। তেওঁলোকে কৈছে আমি ফোনৰ সিফালৰ পৰা খালি ইমাৰ্জেঞ্চি ৰুমৰ চাউণ্ড শুনিছোঁ, ভেণ্টিলেটৰৰ চাউণ্ড শুনিছোঁ, কিন্তু তেওঁলোকে বজাইছে, 3-4জন মানুহ মিলি পেলাই একেলগে কনচাৰ্ট কৰিছে। সেইকাৰণে অনুভৱ বহুত ধৰণৰ, কিন্তু কিছুমান বুজিব নোৱাৰা কথাও হৈ আছে।
আৰু তাৰ মাজতে বহুত বস্তু দেখিছোঁ প্ৰথমবাৰে চৰকাৰে কেনেকৈ কাম কৰিছে আমাৰ পুলিচসকলে কেনেকৈ কাম কৰিছে অলপ দেৰি আগতে মই মাস্কটাৰ কথাখিনি শুনি আছিলোঁ কিমানখিনি ভাবি মেলি প্লেনিং কৰি কাম কৰিব লগা হৈছে শাসনো কৰিব লাগিব কিন্তু মানুহক বুজাব লাগিব মানুহৰ আৱেগো বুজিব লাগিব দিজ আৰ ভেৰি ডিফাৰেণ্ট টাইমছ আৰু ইয়াত মানুহে বহুত ধৈৰ্য ধৰি কথা বুজি বহুত মানুহৰ বহুত কষ্ট হৈছে সকলোৰে কষ্ট হৈছে আমাৰো কষ্ট হৈছে আৰু বহুত মানুহৰ কষ্ট হৈছে আজি মানুহে মই শুনিছোঁ ৰাজস্থানৰ পৰা বিহাৰলৈ যাব পৰা নাই বম্বেৰ পৰা বিহাৰলৈ যাব পৰা নাই আমাৰ অসমৰ বেলেগ বেলেগ জেগাত থকা মানুহ নিজৰ ঘৰলৈ আহিব পৰা নাই আজি শুনিছোঁ কোনোবা মানুহ আপোনাৰ নৰ্থ বেংকৰ মানুহ গৈ মাজুলীত ফচি আছে ওলাব পৰা নাই চ' বহুত ধৰণৰ ভাৱ বহুত ধৰণৰ চিন্তাৰ সন্মুখীনো হৈছোঁ কিন্তু পজিটিভ হৈ আছোঁ ঠিকেই মই সংগীতে যিহেতু এটা মাধ্যম যি আমাক এই হতাশগ্ৰস্ততাৰ পৰা মুক্ত কৰে আৰু এতিয়া পৃথিৱীৰবাসী সাংঘাতিকভাৱে হতাশগ্ৰস্ত আপোনাৰ বহু এনেধৰণৰ সৃষ্টি আছে যিখিনিৰ মাধ্যমেৰে মানুহে নিজক বা প্ৰকৃতিক ভাল পাবলৈ শিকে যদি অলপ তেনেধৰণৰ কিবা এটা সৃষ্টি আপুনি গুণগুণাই দিয়ে আমাৰ একচুৱেলি যোনটো প্ৰথম এলবামৰ তেজীমলা গানটো আছিল সেইটোৱে তেজীমলাৰ সাধুটো লৈ বেজবৰুৱাৰ সেইটো সাধু লৈ আমি গৈ পেলাই আমি প্ৰকৃতিৰ কথা কওঁ আমি প্ৰদূষণৰ কথা কওঁ পৃথিৱীৰ কথা কওঁ মই তাৰে অকণমান সেই গানটোৱে মই গুণগুণাই দিছোঁ যিহেতু আপুনি সেইটো আমাৰ গানৰ কথাই ক'লে মই হয় ভইচ আহিছেনে ভালকে হয় শুনি আছোঁ আমি তেজে তেজে ৰঙা ৰঙা দিশে দিশে ধোঁৱা ধোঁৱা ঘৰে ঘৰে ধোঁৱা ধোঁৱা দেশে দেশে বিভীষিকা বিৰিছে এতিয়াহি উমলা ঘৰ সাজি সাজি কি জানে তাৰ কি চলনা নিচিন এটা বিভীষিকা তেজী মৰা তুমি হাঁহি থাকা ৰাখিবা ভৰি যত যাতনা তেজী মৰা তুমি খেলি থাকা বিৰি মাৰি আজি কুতৰা অতি সুন্দৰ ক'বলৈ ভাষা নাই আমাৰ আৰু এই গানটোৱে যেন বৰ্তমান পৰিস্থিতিৰ সৈতে আমাক ভালদৰে চিনাকি কৰাই দিছে জয় বৰুৱা আপোনাক অশেষ ধন্যবাদ এইখিনি সময় আমাক দিলে আৰু আশা কৰিছোঁ আপুনি কুশলে থাকক সুন্দৰভাৱে থাকক যদিও বৰ্তমান ঘৰতে আবদ্ধ হৈ আছে শেষত এটা বাৰ্তা দিয়ক আমাৰ দৰ্শকসকলৰ বাবে চমুকৈ মই তাকে ভাবিছোঁ এইটো আমাৰ বিশ্বাস থকা সময় আহিল আমি মানুহে মানুহৰ ওপৰত বিশ্বাস থকা সময় আহিল আমি যেনেকৈ গোটেই লাইফটো আমি বেলেগ কথা আমি ডাঙৰ হ'লোঁ বেলেগ কথা শিকিলোঁ কিন্তু এইটো সময় আমি টু ট্ৰাষ্ট ইন মেনকাইণ্ড হয় ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে এয়া আছিল জনপ্ৰিয় সংগীত শিল্পী সংগীত পৰিচালক জয় বৰুৱা তেওঁ এটি বৰ সুন্দৰ গীত গুণগুণাই দিলে সমগ্ৰ অসমবাসীৰ বাবে দেশবাসীৰ বাবে আমি এইখিনিতে চমু বাণিজ্যিক বিৰতি লওঁ কিন্তু বিৰতিৰ পাছতে আমাৰ সৈতে লাইভত থাকিব কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা উভতি আহিম বিৰতিৰ পাছত চাই থাকক লকডাউন অধিৱেশন
ডাবৰ ৰেড পেষ্ট য'ত আছে লং পুদিনা টমাৰৰ দৰে আয়ুৰ্বেদিক সূত্ৰ যি জাৰ্মছ দূৰ কৰে আৰু প্ৰদান কৰে সুৰক্ষা ডাবৰ ৰেড পেষ্ট জাৰ্মছক মাৰে আৰু প্ৰদান কৰে সুৰক্ষা $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম আপুনি চাই আছে লকডাউন অধিৱেশন প্ৰত্যেকটো ক্ষেত্ৰৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে কৈছে যে লকডাউনৰ পাছত দেশৰ ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰত কিন্তু কৃষি খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিব কৃষি লগত জড়িত ব্যক্তি কৃষক তেওঁলোকৰ ওপৰত কিন্তু বহুখিনি কথা নিৰ্ভৰ কৰিব সেয়েহে এইবাৰ আমি স্বাগতম জনাম কিছু সময়ৰ পাছতেই ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা অৰ্থনীতিৰ অন্যতম স্তম্ভটোৱে হ'ল কৃষিখণ্ড লকডাউনৰ প্ৰভাৱত তৎকালীনভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ল কৃষকসকল কাৰণ বজাৰৰ অভাৱ নষ্ট হ'ল বজাৰলৈ উলিয়াই দিবলৈ সাজু হোৱা হাজাৰ হাজাৰ টন শাক-পাচলি ফল-মূল একেদৰে লকডাউনৰ প্ৰাৰম্ভিক পৰ্যায়ত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ল চাহ উদ্যোগটো কিন্তু দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কৃষিখণ্ডই যে গুৰুদায়িত্ব ল'ব লাগিব সেয়া নিশ্চিত কৃষিখণ্ডই গুৰুদায়িত্ব ল'ব লাগিব মই স্বাগতম জনাইছোঁ কৃষি মন্ত্ৰী তথা পশুপালন মন্ত্ৰী অতুল বৰাক স্বাগতম ডাঙৰীয়া আপোনাক আমাৰ মাজলৈ কৃষিখণ্ডৰ কথা আমি কৈ আছোঁ কি পৰিকল্পনা আপুনি গ্ৰহণ কৰি আছে চাওক ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আমি কৃষিমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আৰম্ভণিৰ পৰাই চেষ্টা কৰি আছিলোঁ আমি যোৱা সময়ছোৱাত বহুখিনি কাম কৰিছোঁ আৰু আমি খেতিও যথেষ্ট এইবাৰ ভাল কৰিছিলোঁ আমাৰ খেতিয়কে ভাল খেতি কৰিছিল উৎপাদনো বাঢ়িছিল দেশৰ অৰ্থনীতিত আৰু বিশেষকৈ আমাৰ ৰাজ্যখনৰ অৰ্থনীতিত কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে যিহেতু কৃষক গতিকে এনে অৱস্থাত আমি অনুভৱ কৰিছোঁ যে আমি যথেষ্টখিনি এই ছেক্টৰটোত আৰু কৃষিৰ লগত জড়িত আনুষংগিক ক্ষেত্ৰখনত এলাইড ছেক্টৰটো যথেষ্ট কৰিবলগীয়া আছে সেই ক্ষেত্ৰত আমি কেতবোৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি আমি গ্ৰহণ কৰিছোঁ কাৰণ লকডাউনৰ প্ৰথম ছোৱাত সেই সময়ত আমাৰ খেতিয়কে আচলতে খেতি পথাৰলৈ যায় ইৰি খেতিৰ কাৰণে বড়ো খেতিৰ কাৰণে আৰু তেওঁলোকক সাৰ লাগে ডিজেল লাগে ট্ৰেক্টৰ লাগে বহুখিনি সা সুবিধা লাগে সেই সময়ত যথেষ্ট তেওঁলোক খেতিয়কসকল সমস্যাৰ সন্মুখীন হৈছিল কিন্তু আমি খুব খৰতকীয়াভাৱে যাতে আমি লকডাউনো
আমি চলাই যাব পাৰোঁ, কাৰণ হেল্থটো আছিলে আমাৰ কাৰণে টপ প্ৰায়ৰিটি। গতিকে সেইটো কৰিও কেনেধৰণে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি আমি যাতে ৰখি নপৰে, ৰৈ নাযায়, তাৰ কাৰণে আমি যিমান পাৰোঁ আমি ছাপৰ্ট দিছিলোঁ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি তেওঁলোকে যাতে কামখিনি কৰি যাব পাৰে। গতিকে বড়ো খেতি, এৰী খেতিটো হ'ল, এতিয়া ইয়াৰ পিছত আমাৰ এই বতৰৰ খেতি, শালি খেতিৰ কথা আহিল। গতিকে এই সময়ছোৱাত শালি খেতিৰ আগে আগে আমি লকডাউনৰ পিৰিয়ডটোতে যাতে আমাৰ ফাৰ্মাৰ্ছে কেতবোৰ খেতি কৰিব পাৰে, যেনে নিজৰ বাৰীতে কিটচেন গাৰ্ডেন কৰিব পাৰে, তাৰ কাৰণে আমি 8 কোটিমান টকাৰে বীজ দিয়াৰ আঁচনি আমি লৈছোঁ। ইয়াৰ জৰিয়তে 80 কোটি টকাৰ তেনেধৰণৰ শাক পাচলি শস্য উৎপাদন হ'ব। লকডাউনৰ পিৰিয়ডত আমি হিচাপ কৰি চাইছোঁ যে প্ৰায় 40.8 কোটিমান টকা লষ্ট হৈছে, কিন্তু ইয়াৰ বিপৰীতে আমি বৰ্তমান সময়লৈকে প্ৰায় 324 কোটি টকাৰ ব্যৱসায় ক্ৰয় বিক্ৰয় আমি কৰিছোঁ আমাৰ ৰাজ্যখনৰ ভিতৰত আৰু ৰাজ্যখনৰ বাহিৰত। কাৰণ প্ৰথম অৱস্থাত শাক পাচলি যিবিলাক আছিল আমাৰ ৰাজ্যখনত উৎপাদন হয়, যেনে বিলাহীও যথেষ্ট প্ৰচুৰ পৰিমাণে উৎপাদন হয়, আৰু পেৰিছেবল আইটেম যেনে ষ্ট্ৰবেৰী আমাৰ নতুন যুৱচামে এইখিনি কৰিবলৈ লৈছিল। আমি জানো যে সেইখিনি দীঘলীয়া সময়ৰ কাৰণে ৰাখি থ'ব পৰা নাযায়, কিন্তু ৰঙালাও আৰু অন্যান্য কেতবোৰ খেতি যিবিলাক ধৰক পেৰিছেবল বুলি ক'ব নোৱাৰি, সেইবিলাক বেছি নষ্ট হোৱা নাই। তথাপি মইতো ইতিমধ্যে কৈ গৈছোঁ যে 40 কোটিমান টকাৰ লছ হৈছে, কিন্তু পিছৰ পৰ্যায়ত আমি ষ্টেট ৰাজ্যিক ভিত্তিত এখন আমি কমিটি কৰিলোঁ। হয় হয়, লকডাউনৰ মাজতে এটা কথা কৈছিল যে শাক পাচলিবোৰ গেলি পচি গ'লেনো কি কৰিম, মই এতিয়া খাই পেলালেহে হ'ব। কিন্তু মোৰ এটা মনত প্ৰশ্ন উদয় হৈছে যে ইয়াৰ বাবে আপুনি পৰ্যাপ্ত কোল্ড ষ্টৰেজৰ প্ৰয়োজনীয়তা অনুভৱ নকৰেনে? যদি কৰে তেনেহ'লে প্লেন কি আপোনাৰ? নাই, সেইটো মানে যেতিয়া চাওক, সেইটো অকণমান মানে ৰক্ষিত কৰি কোৱা কথাহে আছিল। কাৰণ মোৰ কথা হ'ল যে এইবাৰ শাক পাচলি ফল মূলৰ উৎপাদন পূৰ্বৰ তুলনাত দুগুণতকৈ বেছি হৈছিল, কাৰণ আমি ছাপৰ্ট দিছিলোঁ, আমি বীজ দিছিলোঁ, সাৰ দিছিলোঁ, খেতিয়কক আমি পোনপটীয়াভাৱে DBTৰ জৰিয়তে পইচা দিছিলোঁ, মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনাৰ জৰিয়তে, ঠিক তেনেকৈ PM কিষাণৰ জৰিয়তে পইচা দিয়া হৈছিল, আৰু এই ছাপৰ্ট কৰাৰ কাৰণে কৃষকসকলে যথেষ্ট উৎপাদন কৰিছিল। এতিয়া যিটো সময়ত আজি হোটেল নাই, ৰেষ্টুৰেণ্ট নাই, ধাবা নাই, অন্য ষ্টেটলৈ আমি শাক পাচলি দিব নোৱাৰোঁ, নিজৰ ৰাজ্যখনৰে বিভিন্ন জিলালৈ আমি শাক পাচলি পঠাব নোৱাৰোঁ, ইখন জিলাৰ শাক পাচলি সিখন জিলাই নলয়, আৰু যাৰ কাৰণে কিছুমান বস্তু নষ্ট হৈছিল। এতিয়া আমি সেইখিনি ক্ষতিপূৰণ দিয়াৰ কাৰণেও চিন্তা চৰ্চা কৰিছোঁ আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে। কাৰ কি ক্ষয়ক্ষতি হৈছিল সেইখিনি আমি জিলা প্ৰশাসনক কৈছোঁ, সোনকালে তথ্য সহকাৰে নিৰ্দিষ্ট ফৰ্মেটত আমালৈ পঠাওক, আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু আপুনি জানি সুখী হ'ব যে এই লকডাউনৰ পিৰিয়ডত আমাৰ কৃষকক আমি 478 কোটি টকা তেওঁলোকৰ একাউণ্টত দিছোঁ, মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা আৰু PM কিষাণৰ জৰিয়তে, আৰু এইটো কৃষকসকলৰ কাৰণে এটা ডাঙৰ ছাপৰ্ট হৈছে। আৰু ইয়াৰ উপৰিও মইতো কৈ গৈছোঁ যে বীজ কিনি দিছোঁ। ইয়াৰ পিছতেই শালি খেতিৰ কাৰণে আপোনালোকে জানে যে এতিয়া আমি কিছুদিনৰ পিছত বানপানীৰ সন্মুখীন হ'ম। বানপানীত সহনশীল জাতৰ শস্য যেনে ৰঞ্জিত চাহ বৱান, বাহাদুৰ চাহ বৱান আৰু অন্যান্য বীজ আছে, আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বানপানীৰ মাজতে যাতে এইখিনি কৰিব পাৰে। কৃষিখণ্ড, সেই কৃষিখণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে আপুনি প্ৰয়াস যদি লয় তেনেহ'লে আৰ্থিক দিশটো টনকিয়াল হ'ব। মই সদাশয় দৰ্শকৰ ফোনো ল'ম, আপোনাৰ বাবে কেইবাগৰাকীও দৰ্শকে ফোন কৰিছে, মই স্বাগতম জনাইছোঁ প্ৰথমগৰাকী দৰ্শকক। আপোনাৰ প্ৰশ্নটো সোধক চমুকৈ। বৰ্তমান মই গাহৰি পালন কৰোঁ, মোৰ ওচৰত 4টামান গাহৰি আছে, যিকেইটা মই ডাঙৰ দীঘল কৰি আছোঁ। এতিয়া ডাঙৰ কথাটো হৈছে যিটো আফ্ৰিকান জ্বৰৰ কথা কোৱা হৈছে গাহৰিৰ ক্ষেত্ৰত, এই আফ্ৰিকান জ্বৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চৰকাৰী ব্যৱস্থা ল'ব? গাহৰিবিলাক মাৰি পেলাব নেকি প্ৰথম কথা, আৰু যদি মাৰি পেলাই মোৰ এটা এনেকুৱা ধৰণৰ সন্দেহ হৈছে গাহৰিৰ চাহিদা পূৰণ কৰিবৰ কাৰণে বহিৰ ৰাজ্যৰ পৰা ধৰি লওক পঞ্জাৱ বা হাৰিয়ানাৰ পৰা গাহৰি আনিব নেকি? আৰু এই ক্ষেত্ৰত চৰকাৰে এটা চিণ্ডিকেট আৰম্ভ কৰিব লৈছে নেকি, তেনেকুৱা এটা মোৰ সন্দেহ হৈছে মোৰ নিজাববীয়াকৈ। আৰু যিহেতু এইবাৰ আমি ভেকচিন নাপালোঁ, এইটো সত্য কথা। আমি কেইবাবাৰো যোগাযোগ কৰিছিলোঁ, তিনিচুকীয়া জিলাৰ আমি পশু যি চিকিৎসালয় কেন্দ্ৰ আছে আমি যোগাযোগ কৰিছিলোঁ, আমি কিন্তু ভেকচিন আমি পোৱা নাছিলোঁ, আৰু আমাৰ ইমান সামৰ্থ্য নাছিলে যে আমি নিজাববীয়াকৈ ভেকচিন কিনি ল'ব পাৰোঁ, কাৰণ আমি সাধাৰণ ব্যৱসায়ী। পশুপালন মন্ত্ৰীগৰাকীয়ে নিজে উত্তৰ দিব তাৰ।
আপোনাৰ প্ৰশ্নটো বুজি পাইছে তেওঁ অতুল বৰা ডাঙৰীয়া হয় ধন্যবাদ গগৈ ডাঙৰীয়া আপোনাৰ মনৰ যিটো সন্দেহ সেইখিনি নিৰসন কৰিবৰ কাৰণে মই চেষ্টা কৰিম প্ৰথম কথা হ'ল যে আফ্ৰিকান সোয়াইন ফিভাৰৰ কথাটো নিশ্চিত কৰিছে আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ হাই সিকিউৰিটি এনিমেল ডিজিজ ভূপালত আছে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় উচ্চ সুৰক্ষা পশু ৰোগ প্ৰতিষ্ঠান ভাৰতবৰ্ষত কেতিয়াও আফ্ৰিকান সোয়াইন ফিভাৰ হোৱা নাই এনেই ক্লাছিকেল সোয়াইন ফিভাৰ এইটো ছিজনত হয় আৰু তাৰ কাৰণে ভেকচিন দিয়াৰ কামটো চলি আছিল ভেকচিনৰ অভাৱ হোৱা নাছিল আৰু লকডাউনৰ পিৰিয়ডত অলপ অসুবিধা হৈছিল অহা যোৱাৰ ক্ষেত্ৰত বা বিভিন্ন অসুবিধাৰ কাৰণে এইখিনি হোৱা নাছিল যদিও আমি এপাৰ্টৰ জৰিয়তে RKVY ফাণ্ডৰ জৰিয়তে বিভিন্ন ফাণ্ডৰ জৰিয়তে আমি সেইখিনি এভেইলেবল কৰিবলৈ আমি ব্যৱস্থা আমি ল'লোঁ তাত কোনো অসুবিধা নাই কিন্তু প্ৰব্লেমটো হৈছে যে ক্লাছিকেল সোয়াইন ফিভাৰৰ লগত এতিয়া যি অচিন ৰোগত গাহৰিৰ মৃত্যু ঘটিছে চিমটমটো সম্পূৰ্ণৰূপে বেলেগ জুলাইত আৰম্ভ হৈছিল ফেব্ৰুৱাৰী লাষ্ট পাৰ্টত তাৰ পৰা প্ৰথমতে ক্লাছিকেল সোয়াইন ফিভাৰ বুলি ভবা হৈছিল ইনজেকশ্যন দিয়া হৈছিল যেতিয়া এই ভেকচিনে কাম নকৰিলে বিভিন্ন দৰৱে কাম নকৰিলে তাৰ চেম্পল টেষ্টৰ কাৰণে গুৱাহাটীত যিটো লেবৰেটৰী আছে এইটো ভাল লেবৰেটৰী হয় NRC পিক জড়িত হৈছে আৰু আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ যি পশু বিজ্ঞান কলেজ আছে যিবিলাক সাইণ্টিষ্ট আছে তেওঁলোক জড়িত হৈছে পৰীক্ষা কৰাৰ পিছত এইটো ধৰা পৰিল যে আফ্ৰিকান সোয়াইন ফিভাৰ কিন্তু তেওঁলোকে খাটাংকে ক'ব পৰাৰ কৰ্তৃত্বটো তেওঁলোকৰ হাতত নাই আৰু সেই কাৰণে আমি ইমিডিয়েটলি লকডাউনৰ মাজতে হয় মই কৈ যাওঁ তেখেতৰ নাই ভেকচিনটোৰ লগত মানে এই যে যিটো আফ্ৰিকান সোয়াইন ফিভাৰ ইয়াত কোনো ভেকচিন নাই কোনো মেডিচিন নাই এইটো আৰম্ভ হৈছিল আফ্ৰিকাত 1921ত তাৰপিছত ভিয়েটনাম কম্বোডিয়া লাওছ চাইনা বাৰ্মা টিবেট এইবিলাকৰে সম্প্ৰসাৰিত হৈছিল লাষ্ট এইটো 2019ৰ এপ্ৰিল মাহৰ 8 তাৰিখে চীনত ধৰা পৰিছিল চীনত ধৰাৰ পৰা পিছত লাহে লাহে আমাৰ সন্দেহ হৈছে যে যিবিলাক ওয়াইল্ড বোৰ আছে ওয়াইল্ড বোৰৰ জৰিয়তে অৰুণাচলত প্ৰৱেশ কৰিল অৰুণাচলত জানুৱাৰী মাহত আমাৰ ইয়াত ফেব্ৰুৱাৰী মাহত অৰুণাচলেও আমাৰ সৈতে চেম্পল টেষ্ট কৰিবৰ কাৰণে একেলগে ভূপাললৈ ইয়াৰ চেম্পল প্ৰেৰণ কৰিছিল আৰু ভূপালৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো পোনপটীয়াভাৱে ৰাজ্য চৰকাৰলৈ নপঠিয়ায় কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়ায় গতিকে আমাক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে যে আফ্ৰিকান সোয়াইন ফিভাৰ তো আফ্ৰিকান সোয়াইন ফিভাৰত কি কৰিব লাগিব তাত নিৰ্দিষ্ট কিছুমান প্ৰট'কল আছে গাইডলাইন আছে আৰু সেই গাইডলাইনবিলাক ষ্টেট গভৰ্ণমেণ্টে ফ'ল' কৰাটো বাঞ্ছনীয় কাৰণ ভাৰতবৰ্ষত কেতিয়ালৈকে কস্মিন কালেও এইটো হোৱা নাছিল প্ৰথম অৰুণাচল আৰু অসমতে ইয়াৰ আৱিৰ্ভাৱ ঘটিছে এতিয়া কালিং কৰিব লাগে এইটো মিছা কথা নহয় যোৱাকালি মই দেশৰ মাননীয় এই বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়াৰ লগত ফোন যোগেৰে কথা পাতিছোঁ ইয়াৰ আগতে মাননীয় মুখ্যমন্ত্ৰীও তেখেতৰ সৈতে কথা পাতিছে কাৰণ আমাৰ ৰাজ্যখনত পিক পপুলেশ্যন আছিল 21 লাখ 2019ৰ চেঞ্চাছ মতে কিন্তু এতিয়া শেহতীয়াভাৱে আমি যি চেঞ্চাছ কৰি আছিলোঁ ইয়াৰ পৰা যিখিনি ৰিপৰ্ট আমি পাইছোঁ ইয়াৰ সংখ্যা হয়তো 30 লাখলৈ আগবাঢ়িব পাৰে যোৱাকালি আমি এখন টাস্ক ফ'ৰ্চ কৰিছোঁ যেতিয়া ৰিপৰ্টটো পালোঁ কৰি তাত ফাৰ্মাৰ্ছক আমি ইনভলভ কৰিছোঁ বিভিন্ন ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ লগত কথা বতৰা পাতিছোঁ বিশেষজ্ঞসকলৰ লগত আজি গুৱাহাটীত কথা পাতিছোঁ আমি সিদ্ধান্ত লৈছোঁ যে ইমিডিয়েটলি আমি কালিঙত নাযাওঁ মাৰি পেলোৱাৰ সিদ্ধান্তত আমি নাযাওঁ কাৰণ গাহৰি পোহাটো আমাৰ ৰাজ্যখনৰ বহু জাতি জনগোষ্ঠী বিশেষকৈ জনজাতি জনগোষ্ঠীৰ এটা পৰম্পৰা আৰু তেওঁলোকে এইটো লাইভলিহুড হিচাপে লৈছে এতিয়া কিছুমানে বাণিজ্যিক ভিত্তিত লৈছে সুকীয়া কথা গতিকে এই কামটো কৰাৰ আগতে আমি 100 বাৰ ভাবিব লাগিব এতিয়া গগৈ ডাঙৰীয়াৰ চিন্তাৰ কোনো কাৰণ নাই তেখেততকৈ মোৰ দায়িত্ব বেছি কাৰণ মই মানে মনত মই খুব বেজাৰ পাইছোঁ আপোনাৰ দায়িত্ব বেছি বুলি কোৱা কাৰণ ৰাজ্যখনৰ লক্ষ লক্ষ লোক জড়িত হৈ আছে আৰু ভোটৰ ওপৰত দানৱ পৰাধি পৰিছে এই আফ্ৰিকান সোয়াইন ফিভাৰ সেইটো সঁচা আমি মই আনেগৰাকী দৰ্শকৰ ফোন লৈছোঁ ভোটৰ ওপৰত দানৱ প্ৰশ্ন আছে সেইকাৰণে আমি হয় মই প্ৰশ্নটো লৈ লৈছোঁ অতুল বৰা ডাঙৰীয়া কিছু সময় ৰ'ব নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে চমুকৈ আপোনাৰ প্ৰশ্নটো সোধক মই কোকৰাঝাৰৰ পৰা কৈছোঁ হয় কওক মোৰ এটা সৰু মই কোকৰাঝাৰৰ পৰা কৈছোঁ শুনিছোঁ কওক মোৰ এটা সৰু ফুলৰ নাৰ্চাৰী আছে লকডাউনৰ আগত মই কলকাতাৰ পৰা কিছু ফুলৰ পুলি তুলি গছ গছলি আনিছিলোঁ আনি বহলপুৰত ৰাখিছিলোঁ তাতো এটা নাৰ্চাৰী আছে দুজনে মিলি আনিছিলোঁ লকডাউনৰ কাৰণে বস্তুখিনি মই নাৰ্চাৰীত আনিব পৰা নাই এতিয়া কি আনিব পাৰিম নেকি আমি কৃষি মন্ত্ৰীৰ ওচৰত মানে এইটোৱেই প্ৰশ্নটো কৰোঁ এতিয়া
বঙাইগাঁওটো অৰেঞ্জ জোন হয়, তাৰ পৰা হয়। কি আনিব পাৰিম নেকি? হয় আপুনি আনিব নহয়, পাৰিব আপোনাৰ জিলা কি কোকৰাঝাৰ হেল্ল' হয়, আপোনাৰ কোকৰাঝাৰ জিলা জিলাতে। তেখেতৰ জিলা বোধ কৰোঁ কোকৰাঝাৰ তেখেতে বঙাইগাঁৱৰ পৰা ৰেড জোনেই হওক বা যি জোনেই নহওক কৃষি সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই গতিকে তেখেতে নিব পাৰিব আৰু এই ক্ষেত্ৰত যদি তেখেতে সংশ্লিষ্ট জিলা কৃষি বিষয়াগৰাকীৰ লগত যোগাযোগ কৰিবলৈ মই অনুৰোধ জনালোঁ আৰু যদি কোনো সঁহাৰি নাপায় তেতিয়া হোৱাটছআপ বা ফোন যোগেৰে মোক জনাবলৈ মই অনুৰোধ জনাইছোঁ আৰু এটা হেল্পলাইন আমাৰ নাম্বাৰো আছে আমাৰ ৰাজ্যিক ভিত্তিত এখন আমি কমিটি কৰি দিছিলোঁ আৰু সেই হেল্পলাইন নাম্বাৰটো বিভিন্ন সময়ত আমাৰ বিভিন্ন বাতৰি কাকতত লিপিবদ্ধ কৰা আছে মই ভাবোঁ যে তেখেতে খবৰ কৰিলে সেই নাম্বাৰটো ফোন কৰিব পাৰিব ঠিকেই মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে প্ৰি কৰোণা আৰু পষ্ট কৰোণা কৃষি ক্ষেত্ৰত আপুনি এখন ৰোডমেপ নিশ্চয় প্ৰস্তুত কৰিছিল ইয়াৰ আগতে কৰোণাৰ আগৰ পৰ্যায়ৰ কথা মই কৈ আছোঁ ইমান দিনে যিহেতু আপুনি মন্ত্ৰী হৈ আছে হয় এতিয়া কৰোণাৰ পাছত ইয়াৰ কিবা অল্টাৰেশ্যন হ'ব নেকি এই ৰোডমেপখনৰ ৰোডমেপটো চাওক আমি এতিয়া এই যে কিটচেন গাৰ্ডেনৰ কথা ক'লোঁ আমি ক্ষিপ্ৰতাৰে 8 কোটি টকা আমি মোকলাই দিছোঁ বিভিন্ন আঁচনিৰ পৰা HMNES RKVI এনেকৈ বিভিন্ন আঁচনিৰ পৰা ঠিক তেনেকৈ এতিয়াতো আপুনি জানে যে জুনৰ পৰা জুলাইলৈ আমি ধান এতিয়া সিঁচিব লাগিব কাৰণ এইটো এটা খাৰিফ ছিজন এইটো শালি ধানৰ বীজ আমি দিম কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনি আছে যেনে RKVI আছে BGREIS আছে NFSM আছে আৰু এই আমাৰ আঁচনিবিলাকত আমি কি কৰিছোঁ এইবাৰ অলপ বেলেগ ধৰণে চিন্তা চৰ্চা কৰিছোঁ যে কোনটো টাইমৰ পৰা কোনটো টাইমলৈ কি বীজ দিলে ফাৰ্মাৰ্ছ বেনিফিটেড হ'ব আৰু ৰিকুৱাৰমেণ্টবিলাক আমি জিলাবিলাকৰ পৰা লৈছোঁ কাৰণ তেওঁলোকৰ সংশ্লিষ্ট সেই জিলাবিলাকত ক'ৰবাত যদি বানপানী হয় ক'ৰবাত খৰাং হয় বতৰৰ ওপৰত নিৰ্ভৰ কৰি আৰু লকডাউন যদি এনেকুৱা এইটো অনিৰ্দিষ্ট কাললৈও হৈ থাকে তেতিয়া আমি কি কৰিব পাৰিম এই গোটেই দিশবোৰ চিন্তা কৰি কিন্তু এতিয়ালৈকে যিহেতু কোনো দৰৱ মেডিচিন ওলোৱা নাই প্ৰতিষেধকো ওলোৱা নাই গতিকে আমি আমাৰ জীৱন যাত্ৰাৰ যিটো প্ৰণালী আমাৰ কৃষিৰ যিটো প্ৰণালী হয়তো সলনি কৰিবলগীয়া হ'ব পাৰে গতিকে আমি তেনেধৰণে স্কিম দিছোঁ আৰু মাননীয় কৃষিমন্ত্ৰীগৰাকীৰ লগত মই পোনপটীয়াভাৱেও কথা পাতিছোঁ ভিডিঅ' কনফাৰেন্সিঙতো মই পাতিছোঁ যে আমাক অলপ পইচা বেছি কৰি দিয়ক কাৰণ ক'ভিডত আমি ক্ষতি আমি কৰিছোঁ আৰু ঠিক বানপানীতটো আমাৰ বহুত ক্ষতি হয় গতিকে আৰু ইয়াৰ উপৰি বানপানীৰ কাৰণে আমি কমিউনিটি নাৰ্চাৰী যোৱাবাৰতকৈ অলপ ডাঙৰকৈ বেছি পইচাৰে আমি কৰিবৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু এতিয়া গোটেই কথাটো নিৰ্ভৰ কৰিব আমি যি আঁচনি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ ভাৰত চৰকাৰে আমাক কেনেধৰণে সহায় দিয়ে আৰু মোৰ দৃঢ় বিশ্বাস যে ভাৰত চৰকাৰে কৃষি ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে কাৰণ জীৱন আৰু জীৱিকাৰ কথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰম্বাৰ উল্লেখ কৰিছে প্ৰথমতে লাইফ কিন্তু এতিয়াতো জীৱন জীৱিকাৰ ওপৰত যিহেতু সমানে গুৰুত্ব আৰোপ কৰিছে আৰু আমিও যিহেতু সমানে গুৰুত্ব আৰোপ কৰিছোঁ আমাৰ ৰাজ্যখনৰ প্ৰায় 10 লাখ যুৱক যিসকল বাহিৰত আছিল সেইসকল আজি ঘূৰি আহিছে তেওঁলোকে হয়তো পুনৰ ঘূৰি যাবলৈ বিচাৰিলেও সেই কোম্পানীবিলাকে ল'বই বা নল'ব সেই কোম্পানীবিলাক থাকিবই বা নাথাকিব ইয়াৰো সন্দেহ আছে গতিকে সেইসকলকো আমি কেনেদৰে নিয়োজিত কৰিব পাৰোঁ কেনেদৰে ইয়াত আগৰে পৰা থকা যাৰ হয়তো এটা চাকৰিয়েই মূল আশা আছিল গতিকে সেইসকলক আমি কৃষি খণ্ডখনত কেনেকৈ নিয়োজিত কৰিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা আমি কৰিছোঁ আমি শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম আমি প্লেন কৰিছোঁ কৃষিৰ লগতে এনিমেল হাজবেণ্ডেৰী ছেক্টৰটো মোৰ লগত আছে গতিকে আমি তাতো এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ যদিও দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি লক্ষ্য 2022 চনত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰে সেই লক্ষ্যৰে যিহেতু আমি ইতিমধ্যে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি বহুতখিনি ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছিল ফাৰ্মাৰ্ছক ছাপোৰ্ট দিবৰ কাৰণে ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল প্ৰতিখন ৰাজহুৱা গাঁৱত ঠিক তেনেকৈ 17,000 মান পাৱাৰ টিলাৰ আমি বেলেগ আঁচনিৰ অধীনত HMNES RKVI BGREI এইবিলাকৰ পৰা আমি দিছোঁ থ্ৰেচাৰ দিছোঁ ৰিপাৰ দিছোঁ মই ভাবোঁ যে আহি থকা দিনবিলাকত আমি নতুন প্ৰজন্মক সামৰি আমি কৃষি খণ্ডখনলৈ এক আমূল পৰিৱৰ্তন আনিব পাৰিম আৰু আমি উৎপাদন আমি বৃদ্ধি কৰি ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আমি মজবুত কৰিবলৈ আমি সক্ষম হ'ম সুন্দৰ কথা এগৰাকী সদাশয় দৰ্শক আছে তেওঁৰ প্ৰশ্ন আছে আপোনালৈ নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে চমুকৈ প্ৰশ্নটো সুধিব হয় সংযোগ
বিচ্ছিন্ন হৈছে তেওঁ পুনৰ চেষ্টা কৰিব পাৰে। বৰা ডাঙৰীয়া, আৰু এটা প্ৰশ্ন আছে, যিহেতু আপুনি গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে আৰু আমি সাধাৰণতে গান্ধীবাদ বা পঞ্চায়তী ৰাজ এই ব্যৱস্থাটো বহু ক্ষেত্ৰত সফল হোৱা দেখিছোঁ, কিন্তু তাত যদি দুৰ্নীতি নহয়, দুৰ্নীতি হোৱালৈকে কিন্তু সকলো অথলৈ গৈছে, সকলো পৰিকল্পনা আঁচনিয়ে অথলৈ গৈছে। এতিয়া গাঁওসমূহত ধানৰ মিলকেইটাৰ বাহিৰে কিন্তু বিশেষ কৃষিভিত্তিক নতুন ইণ্ডাষ্ট্ৰী নাই বুলি ক'ব পাৰি। আপোনাৰ কিবা পৰিকল্পনা আছে নেকি লকডাউনৰ পাছত? নাই, লকডাউনৰ পিছত মই এইবাৰ বাৰুকৈ উপলব্ধি কৰিছিলোঁ যে অলপ টেকন'লজিৰে মানে আমাৰ ৰাজ্যখনত অলপ কোল্ড ষ্ট'ৰেজ কৰিব লাগিব। এই আঁচনিটো মোৰ মনত আছে। ঠিক তেনেকৈ ডাঙৰ ৰাইচ মিল কৰিব লাগিব। এতিয়া আমাৰ ইয়াত মিল আছে, কিন্তু আমি ৰাইচ বহুত বেছি প্ৰডাকশ্যন কৰোঁ, কিন্তু আমাৰ ডাঙৰ মিল নথকাৰ কাৰণে আমাৰ ধানকে বাহিৰলৈ লৈ যায়, বিহাৰে নিয়ে, ৱেষ্ট বেংগললৈ নিয়ে, আকৌ মিলিং কৰি আকৌ আমি সেইবিলাক তেওঁলোকৰ পৰা ক্ৰয় কৰিব লাগে। এইটো এটা ডাঙৰ কথা, আৰু মাৰ্কেটখন ডাঙৰ কথা। আমাৰ থলুৱা ফাৰ্মাৰ্ছবিলাকে মাৰ্কেট নাপায়। আজি এনেকুৱা বহু কাৰণত বহু মানুহে আজি যিটো উচিত মূল্য পাব লাগে ধান খেতি কৰি সেইটো নোপোৱাৰ কাৰণে হাহাকাৰ অৱস্থা কৰিবলগীয়া হয়। আৰু এইবাৰ এই লকডাউনে আমাক এটা নতুন শিক্ষা দিছে। আমি 5,000তকৈ অধিক লোকক এইবাৰ ফাৰ্মাৰ্ছক ভেণ্ডৰ হিচাপে নিয়োজিত কৰিছোঁ, আৰু ফাৰ্মাৰ্ছে পোনপটীয়াকৈ এইবাৰ মাৰ্কেট ল'ব পাৰিছে। মই যিটো কথা আপোনাক কৈ গ'লোঁ যে 300তকৈও অধিক টকাৰ আমি বেপাৰ 324 কোটি টকাৰ দেশৰ ৰাজ্যখনৰ ভিতৰত আৰু বাহিৰত আমি কৰিব পাৰিছোঁ। এয়া সম্ভৱ হৈছে কৃষকসকলৰ চেষ্টাৰ কাৰণে, আৰু কৃষকসকলে এইবাৰ উচিত মূল্য পাইছে। গতিকে মিল আমাক তেনেকুৱা ৰাইচ মিলৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ, কোল্ড ষ্ট'ৰেজৰ প্ৰয়োজন আছে বুলি ভাবোঁ, উন্নত টেকন'লজি, তেতিয়াহে ইয়াত কোল্ড ষ্ট'ৰেজ ছাকচেছ হ'ব। কাৰণ এতিয়া ইয়াত 36টামান কোল্ড ষ্ট'ৰেজ আছে। প্ৰাইভেট ছেক্টৰত সাধাৰণতে যিকোনো ইণ্ডাষ্ট্ৰী চলে, কিন্তু সেইকেইটাও এতিয়া ভাল চলা নাই। চৰকাৰৰ কেইটাতো কথাই নাই। তথাপি আমি নতুনকৈ দুটা ভালকৈ নিৰ্মাণ কৰিছোঁ দলগাঁও আৰু ছয়গাঁৱত। মই ভাবোঁ যে সেইকেইটা অত্যাধুনিক, আৰু ভালকৈ আমি সেইকেইটা আৰম্ভ কৰিলে নামনি অসমৰ ফাৰ্মাৰ্ছসকল হাইলি বেনিফিটেড হ'ব। ঠিক তেনেকৈ আমি কেতবোৰ প্লেন কৰিছোঁ। আজি অক্টোবৰৰ লাষ্ট পাৰ্টত আমি সৰিয়হ, মাহ, ভেজিটেবল ইত্যাদি, ষ্ট্ৰবেৰী, এইবিলাক আমি কৰাৰ কাৰণে যাৱতীয় আমি এতিয়াৰ পৰাই আমি প্লেন কৰিছোঁ। আৰু এইখিনি আমি NFSMত কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ, মেইনলি NFSM, আৰু বাকীকেইটা স্কিমতো আমি অলপ চাম, কিন্তু এই একশ্যন প্লেনখিনি আমি ছাবমিট কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি ইতিমধ্যে কৈছে আজি মই দিছপুৰ সমষ্টিৰ হয় হয় মই এটা কথা সুধিব বিচাৰিছোঁ। আপুনি ইতিমধ্যে কৈছিলে যে যিসকল বাহিৰৰ পৰা অহা যুৱক বা যুৱতী, সেই প্ৰশ্নটো মই বাৰে বাৰে উত্থাপন কৰি থকাৰ এটা কাৰণ আছে। সেই কাৰণসমূহ হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে বা পাৰিব। সেইসকল কিন্তু এটা সময়ত আকৌ বাহিৰলৈ ওলাই যাবলৈ ভয় কৰিব। আৰু আপুনি গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে, কৃষি বিপ্লৱৰ কথা আপুনি কৈছে। আপোনালোকৰ দায়িত্ব সবাতোকৈ বেছি। পৰি থকা চৰকাৰী মাটি বহুত আছে, বনাঞ্চলৰ মাটি বহুত আছে, যিসমূহত সেইসকল যুৱকক আপোনালোকে কামত কিছু সহায় কৰিব পাৰিব, কিছু কাম দিব পাৰিব, তাত পুনৰ সংস্থাপন বুলি যাক কোৱা হয়। সেইখিনিৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? আমি ডেফিনেটলি ল'ম। আৰু তাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিছিলে, যিবিলাক মানুহৰ যুগ যুগ ধৰি মাটিৰ পট্টা নাছিল, ককাকৰ নামতে মাটি আছে বা আজু ককাকৰ নামতে, এতিয়া বেংকৰ ঋণৰ কাৰণেও মাটি টুকুৰা লাগে। গতিকে সেই মাটিৰ পট্টা ক্ষিপ্ৰতাৰে দিবৰ কাৰণে আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই যিসকল যুৱক বা যুৱতী বাহিৰৰ পৰা আহিছে, তেওঁলোকে যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, গতিকে তেওঁলোকক বেংকৰ ঋণ দিয়াৰ কাৰণে আমি অলপ চেষ্টা কৰিম। আৰু বেংকবিলাকক আমি ইতিমধ্যেই বহুত হেঁচা প্ৰয়োগ কৰিছোঁ আমাৰ তৰফৰ পৰা। বিভিন্ন সময়ত লিড বেংক মেনেজাৰবিলাকক মাতি মুখ্যমন্ত্ৰীয়ে উদ্যোগ লৈছে। ঠিক তেনেকৈ নাবাৰ্ডৰ তৰফৰ পৰা আমি যথেষ্টখিনি, যিহেতু এইটো নাবাৰ্ডটো এটা কৃষিৰ লগত জড়িত এটা বেংকেই, গতিকে তেওঁলোকৰ পৰাও আমি যথেষ্ট যোৱা সময়ছোৱাত আমি ছাপোৰ্ট পাইছোঁ। আৰু আমি আশা কৰিছোঁ বাকী বেংকবিলাকেও ডেফিনেটলি দিব। এতিয়া কথা হ'ল যে আমি বিশেষকৈ আজি ধান খেতি হওক বা কিছুমান খেতি হওক, এতিয়া নতুন প্ৰজন্মৰ মানুহখিনি মানে তেওঁলোকে বেছিভাৱে আকৰ্ষিত হৰ্টিকালচাৰ খেতিৰ প্ৰতি। এই ধৰক নতুন নতুন খেতি, কাৰণ ধান খেতিৰ প্ৰতি ৰেট নেপায় বুলিয়ে হওক বা বিভিন্ন কাৰণত হওক তেওঁলোকে সিমান আগ্ৰহী নহয়। আৰু উজনি অসমত বিশেষকৈ 2-3টা খেতি একেটুকুৰা মাটিত কৰাৰ মানে উদাহৰণ তেনেই কম। তাত অসুবিধাও কেতবোৰ আছে।
ধৰক উজনিৰ ফালে গৰু ছাগলী মুকলিভাৱে মেলি দিয়ে কোনোবা এজন দুজন বা ব্যক্তিয়ে কোনোবা এঠাইত যদি খেতি কৰোঁ বুলি ভাবে তাৰ কাৰণে তেওঁ নিজে জেৰুৱা দিব লাগিব চাৰিবেৰ মাৰিব লাগিব যিটো এজন খেতিয়কৰ কাৰণে সম্ভৱ অন্তিমটো প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ কোঅপাৰেটিভ ভিত্তিত অন্তিমটো প্ৰশ্ন এগ্ৰি চেৰি হৰ্টিকালচাৰ আদিৰ লগত জড়িত স্মল স্কেল ইণ্ডাষ্ট্ৰী খোলাৰ কিবা সম্ভাৱনা অসমত আছে বুলি আপুনি ভাবে নেকি চমুকৈ যদি কৈ দিয়ে যদি দেখিছে তাৰ বাবেও কিবা আঁচনি আপুনি লৈছে নেকি মই ভাবোঁ কাৰণ ফুড প্ৰচেছিং মন্ত্ৰীগৰাকীৰ লগত বিস্তৃতভাৱে আলোচনা কৰিছোঁ ইয়াত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী তেখেতে কৈছে যে ইয়াত মিনি ফুড পাৰ্ক আৰু ডাঙৰ ফুড পাৰ্ক বহুৱাৰ ব্যৱস্থা কৰিব লাগে ঠিক তেনেকৈ আমাৰ হৰ্টিকালচাৰ HMNESৰ জৰিয়তে আমি তেনেধৰণৰ ধৰক আমি বিভিন্ন আঁচনি লৈছোঁ মাছৰুমৰ খেতিৰ কাৰণে মৌ পোহাৰ কাৰণে আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত আমি FPO কৰিছোঁ বহুত FPO যিটো আগতে নাছিল য'ত 500 বা 1000 যুৱক বা যুৱতী ইনভলভ আছে গতিকে এইবিলাকো কৃষিখণ্ডত এক অভূতপূৰ্ব অৰিহণা যোগাব পাৰে অসমৰ ৰাইজে জানিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট আপুনি বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম লকডাউন অধিৱেশনৰ মাজলৈ